Oh my god, গাড়ীখন কেনি গ'ল? গাড়ী নোহোৱাকে মই যাব নোৱাৰো দেই। এজনী জীয়েক চাগে মানুহৰ ঘৰ দেই। একদম গোটেইজনী সেই ৰাজকুমাৰী লেখিয়াকেহে থাকে। ঘৰ যিডাল একদম সেইকাৰণে সেই ষ্টাইল কৰি একদম ৰাজকুমাৰীজনী যাতেহে থাকে। সেইজনীকে যদি আমাৰ সেই বেঙালে পতাব পাৰিলো হয়, এই ঘৰ একদম জোৱাই হ'বলৈ হোৱা হ'লে লাভেই আছিলে দেই। আমাৰ বেঙাটো বৰ বেঙা নহয় জানো? পতাবলৈ ক'লেও ছোৱালীজনী পতাব নোৱাৰে। এনেকে ধনী মানুহৰ ঘৰ ছোৱালীজনী পতাই থোৱা হ'লে ভালেই আছিলে আকৌ দেই। ছোৱালীজনীক মাতি চাওঁচোন। ভণ্টি কোনে মাতিছেনো? কিবা কৈছিলে নে? এইটো তোমালোকৰ ঘৰ নেকি? হয়, আমাৰে ঘৰ। মই আহি তাৰ পৰা ওলাই অহা দেখিছে দেখোন আপুনি। এইটোনো কুৱেশ্যন হ'ল নে আৰু? সেইটো নহয় আচলতে। তুমি ওলাই আহিছা হয়, তুমি আকৌ আলহীও হ'ব পাৰা নহয়। মইনো কি জানো? মই এইখন ঘৰত ছোৱালী হয় নে নহয় সেইটো জানি আপুনিনো কি কৰিব? এনেই সুধিছিলো, হ'ব দিয়া। বেছিয়ে অভাৰ স্মাৰ্ট দেখোন, নহ'ব এইজনী। বেলেগ এজনী চাব লাগিব। আমাৰ বেঙাৰ কাৰণে মই আলেঙে ছোৱালী চাই ফুৰিছো আকৌ। এক্সকিউজ মি, আপুনি কিবা কৈ আছিলে নেকি বাৰু? নহয়, এই তোমাক মই সেইকাৰণেহে মাতিছিলো। এই দলঙৰ গাঁৱলৈ বোলো কোনফালে যায় ৰাস্তাটো চিনি পোৱা নেকি? মই কি গম পাম ন? গাঁৱৰ কথা মোক নুসুধিব হা। টাউনৰ বিষয়ে সুধিলে মই ক'ব পাৰিম, গাঁৱৰ কথা মই নাজানিম। নিজকে একদম আল্ট্ৰা প্ৰ মেক্স স্মাৰ্ট বুলি ভাবিছে তাই। গাঁৱৰ কথা নকবলৈ কৈছে বৰ একেবাৰে। হ'ব দিয়া, বেয়া নাপাবা দেই। নাপাওঁ, ক'ৰ পৰা আহি থাকে এইবিলাক? বৰ বেলেগ ঠাই দেখোন ও। ধনী ঘৰ ছোৱালীবোৰ এইবোৰে বিপদ আৰু নিজকে বৰ ফুটনি মাৰে। গাঁৱতে ছোৱালীজনী চাবলৈ ক'ব লাগিব আমাক কলি পেহীক। গাঁৱলীয়া ছোৱালীহে হ'ব, নহ'লে নোৱাৰিব। এতিয়া বৰ ঠাণ্ডা একদম ঠাণ্ডাত অৱস্থা বেয়া হৈ গৈছে। জুইকুৰা ওচৰলৈ আহিহে ভাল লাগিছে অকণমান দেই। নক'ব আৰু দেই, ঠাণ্ডাত অৱস্থা বেয়া হৈ গৈছে দেই। এতিয়া জানুৱাৰী মাহটো বৰ ঠাণ্ডা পৰিব। আজিৰ পৰা ঠাণ্ডাটো বৰ বেছিয়ে পাইছোঁ আৰু। কি হ'ব, কুকুৰ মেকুৰীবলৈ বেয়া লাগে। বাহিৰত থাকে ঠাণ্ডাত, ৰাস্তাত থকা কুকুৰবোৰ বৰ চিঞৰি থাকে। ঠাণ্ডাতে চিঞৰে সিহঁতি। চাওঁ অকণমান কঁকালটো সেকি দিওঁচোন। এইকেইদিন সেই মৰণা কি বুলি কয় ডাঙৰি আনি একদম ভাৰ পৰি কঁকাল বিষ। ভাল লাগি গৈছে দেই। দেখিব ইমান জুই চলাই থাকিলে জ্বলি যাব আকৌ। নাই টাপ পাইছোঁ, ভালহে লাগিছে দেই। ভাল লাগি যায় দেই। সেই ধান কঢ়িয়ালে নে? ধান কঢ়িয়ালোঁ, তাৰপৰা আকৌ সেই মেচিনত দিয়া ধানবোৰ বস্তাকে বান্ধিলোঁ। সেইসোপা আকৌ তুলি নি দাঙি নি আকৌ ভালকৈ বহুত কষ্ট হ'ল। জুই সেকিছে হতনে? ময়ো অকণ সেকিহে যাওঁ পাই। আহা অলপ সেকি দেহি, ঠাণ্ডা বৰ পৰিছে। পেটটো কণ সেকি লহি, হাত দুখন গৰম কৰি লহি। বৰ ঠাণ্ডা পৰিছে সঁচাকৈ দেই। জুই নেসেকিলে মৰিব লাগিব আৰু। জুই নহ'লে নোৱাৰোৱে মই। জুইকুৰা ৰাতিপুৱাও ধোওঁ, গধূলিও ধোওঁ। তাৰপিছতে বতুৱা এটা সেই পাতি থৈ দিওঁ, পানী গৰম হৈ থাকে আৰু। তেখেতে কিবাকিবি কামৰ কাৰণে লৈ যায়, বৰ ডাঙৰ বতুৱা এটা আছে, সেইটো পাতি দিওঁ আমি। আমাৰো তেনেকুৱাই হয়। এই পাতি থৈ দিওঁ, গৰম পানী হৈ থাকে আৰু। তাৰপৰা সেই ওচৰতে সাঁতুনি এটাও থৈ দিছোঁ মই। চাহটো একদম জুইতে বনাই খাওঁ আৰু বহি লৈ পেলানি। মই আকৌ এনেকৈ জুই জ্বলি থাকিলে আলু চালু পুৰি খাই বৰ ভাল পাওঁ আকৌ। আলু পুৰোঁ, কিবা পুৰোঁ, বেঙেনা পুৰোঁ, পিটিকা বনাওঁ, আলু পুৰি পিটিকা বনাওঁ। সেইবোৰ কৰিয়ে জুতি বুদ্ধি লগাই থাকোঁ আৰু। কেতিয়াবা মাংস আনিলে খৰিকাত দি মাংসও বনাই দিওঁ। সেইদে খাই ভাল লাগে আকৌ। পোৰা সেই আলুটো সোৱাদে বেলেগ। বইল কৰা আলুটোতকৈ পোৰা আলুটোহে সোৱাদ লাগে খাই। শুনিছোঁ এইবুলি আমাৰ এইফালে বৰফ পৰিব, সেইটো সঁচা নিবিচাৰ। কোনে ক'লে আপোনাক? কোৱা শুনিছোঁ, চবৰে মুখে শুনিছোঁ বোলে এইবুলি বোলে বৰফ পৰিব বোলে, গোটেইখন বগা হৈ যাব বোলে, বৰ ভাল লাগিব বোলে। জানো, ময়ো কোৱা শুনিছোঁ। পৰিলেতো ভালেই লাগিব। অলপ বৰফত এনজয় কৰিম আৰু। বৰ ঠাণ্ডা পৰিব বৰফ পৰিলে। আমাৰ ল'ৰা ছোৱালীবোৰক ভালেই পাব বৰফত খেলিবলৈ। ভালেই লাগিব দিয়ক। নিজৰ গাঁৱতে মনালী চিমলাৰ ফিল্ডটো পাই যাম। ইমান মোৰ ভয়ে লাগে দেই। ইমান ঠাণ্ডাত কেনেকৈ থাকিম? এতিয়া এয়া অৱস্থা, বৰফ পৰিলে হৈছে আৰু সৰলৈকে গোট মাৰি যাবগৈ। গা ধুবলৈ একদম গৰম পানী ব্যৱহাৰ কৰি আছোঁ এইকেইদিন। বৰফ পৰিলে হৈছে আৰু মোৰ ফালে। মোৰ যে চৰ্দিও লাগি আছে, গাটো একদম বেয়া লাগিছে নহয় ঠাণ্ডা কাৰণে। মইতো গৰম পানী আৰু ঠাণ্ডা পানী কোনো আৰু ব্যৱহাৰেই নাই। গৰম পানীয়ে গা ধুওঁ, গৰম পানীয়ে খাওঁ।
ঠাণ্ডা পানী নাখাওঁৱে নুচুৱে মই গম কৰিছ নাই কলি মই মানে আচৰিত পালো আমাৰ সেই মাকনক মই তাই যে ইমান লুভুনি একেবাৰে গম পোৱা নাছিলো দেই কি কৰিলে মাকনে বেলেগ লুভুনি এজনী সেইদিনা আমাৰ ঘৰত সেই ন খাবলৈ আহোঁতে সেই টপা বুঢ়াটো আহিছিলে নহয় সৰমহনৰ লগৰটো তাৰপিছত লুলুক পচন্দ কৰিলে আৰু মাকনহঁতৰ সেই লুলু যে তাৰপিছত আৰু তাই পচন্দ কৰিলে বোলে সেই তোমাৰ বোলে কিমান পাতি সম্পত্তি আছে প্ৰপাৰ্টি কিমানহে সুধিব লাগিলে আৰু তাৰমানে ছোৱালী দিয়ে আৰু সেই টপা বুঢ়াটো নহয় নে পগলা হ'ল নি বাৰু মাকন প্ৰপাৰ্টি চাই পেলাই দি দিব খুজিছে যে ছোৱালীজনী সেইটোৱেতো কৈছোঁ ইফালে লুলুৱে আহি মনেই কৰা নাই টপা বুঢ়াটো ক'তনো পচন্দ কৰিব বাৰু তাই ইমান সু ছোৱালীজনী বাৰু সেইটো গাড়ী 5-6খন হ'ল বোলে বাংলো 3-4টা হ'ল বোলে তেনেকৈ যাব নেকি আৰু মাকনজনী অকণমান আগৰ পৰাই তেনেকুৱা তাই নিজৰ লাভটোহে চাই টকা পইচা এইবোৰ বৰ আহি পায় টপাটো আশা কৰিছে জানে বোলে সেই ছোৱালীজনী বৰ পচন্দ হৈছে বোলে মোলে দিলে বোলে ৰাজধানী হৈ খাব বহুত লাভ হ'ব আপোনালোকৰ বোলে বাংলো বোলে 4টা আছে বোলে মোৰ 3তলীয়া বোলে মোৰ বোলে একদম বোলে সেই প্ৰপাৰ্টি বহুত জেচিবি আছে বোলে সেইবোৰ কৈছে আৰু পাৰ্টি থাকিলে বুলি আৰু একদম বুঢ়া মানুহটোলৈ ছোৱালীজনীক দি দিব নে কি যে কথা বোৱা দেই সঁচাকৈ তাকেহে কৈছোঁ মই বোলো হৰি হৰিয়া দেই মই ক'লোঁ বোলো ছোৱালী বোলো পচন্দ নহ'ব পাৰে টপালাতে কৈছে কি বোলে আহি নক'ব তেনেকৈ বোলে আজিকালি বোলে এই বয়সে প্ৰেমে বোলে বয়সৰ সীমনা নেমানে নহয় বোলে দিল মিলি যাব পাৰে বোলে তেনেকৈ কৈছে লুলুৱে কথা খাই গম পায় নে নাপায় বাৰু নাপায় নহয় ইপিনে ছোৱালীয়ে গমেই নাপায় এইফালে মাকনে আৰু টপাবোৰে বিয়া হেৰি ঠিক কৰিলেই যৌতুক নালাগে হেনো সেই বুলি কৈছে মই বোলো হৰি হৰিয়া বিয়া কথাটো ওলোৱাই নাই সি আকৌ যৌতুক নালাগে বোলে অকল ছোৱালীজনী দিলেই হ'ব হেনো সেই বুঢ়া আৰু সি মানে ছোৱালীজনীয়ে সপোন দেখিলেই অৰ্থাৎ দিনৰ পৰা কি কৰি আছিলে বাৰু এই বুঢ়া বয়সত যে ছোৱালী বিচাৰি ফুৰিছে বিয়া পাতিবলৈ তাকেহে কৈছোঁ সেইটো চাগে আগৰ পৰাই সেই টপা যেন পাইছোঁ মই যাতে তাই ছোৱালীয়ে পচন্দই নকৰে সেইকাৰণে সি তেনেকৈ থাকি আৰু বুঢ়া হৈ গ'ল পেটডাল যিডালহে আৰু দেখিলে বুঢ়া মানুহটো নিচিনাই লাগে ক'তনো ছোৱালী দিব বাৰু মাকনে এতিয়া কৈছেহে লুলুৱে পচন্দ কৰিব জানো সেইটো ক'ত কৰিব বাৰু তাই ইমান সৰু ছোৱালীজনীয়ে বুঢ়াটোলৈ যাবলৈহে তাই ৰখি আছে আৰু হয় দে এইবোৰ পগলা পৰিব সেইবোৰ কথা বাদ দে বাৰু এই বুলি বোলে সেই আমাৰ ইয়াত বোলে শিলাবৃষ্টি হ'ব বুলি শুনিছোঁ বৰফ পৰিব হেনো আৰু ঠাণ্ডা হ'ব তেতিয়া মৰিলোঁ আমি আৰু ময়ো কোৱা শুনিছোঁ সঁচা জানো কথা খাই ময়ো শুকানেহে শুনিছোঁ সঁচানে মিছা নাজানো গোৱা বৰফ পৰিলে মানে শিলাবৃষ্টি হ'লে মানে হৈছে আৰু ইয়াতকৈ আৰু সেই 3-4 গুণমান ঠাণ্ডা হ'ব মানুহ বকা লাগিব ঠাণ্ডাত একদম মানে কৈছোঁ নহয় ঠাণ্ডাটো আজিৰ পৰা বেছি পাইছোঁ মই বুঢ়া বুঢ়ী মানুহবোৰৰ দিগদাৰ আছে বৰ ঠাণ্ডা তাকেহে আজি পোহৰ কেইদিন গ'ল জানো একদম মানে ঠাণ্ডা লাগিছে মাঘৰ বিহু পাবহি জানুৱাৰী তেতিয়া মাঘৰ বিহুটো এবাৰ ভালকৈ পাতিব লাগিব তাকে পোহৰ জানো কেইদিন গ'ল 1 জানুৱাৰী দিনাখন কি হয় এতিয়া পাৰ্টি চাৰ্টি খায় নে কি নে আমাৰ ল'ৰাটোহঁতে আমি 31 ডিচেম্বৰত খাম ওলাবি মহিলা সন্থাই পথাৰত নে ভালেই লাগিব 1 তাৰিখত না গোটেই সপৰিয়ালে মিলি চবেই মিলি খাম আৰু ডাঙৰকৈ পথাৰত ভাল লাগিব হিচাপটো উলিয়াব লাগিব দেই উলিয়াব লাগিব 25 চনটো কেনেকৈ গ'ল গমেই নাপালোঁ দেই বেলেগ পটককৈ গুচি গ'লগৈ আকৌ দেই সঁচাকৈ একদম ছুটি লাগিলে 25 চনটো 26 চনটো চবৰে ভাল হ'লে হয় 25 চনটো বৰ বেয়া আমাৰ কাৰণে বন্ধুসকল 31 ডিচেম্বৰত কিহে প্লেনিং কৰিছে খানাটো আৰু 1 তাৰিখে জনাব নাপাহৰিব দেই আমিও খাম বুলি ভাবিছোঁ একেলগে খণ্ডটিয়ে যে এইখিনিয়ে সামৰিছোঁ যদিহে ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই কৰি দিব দেই আগতীয়াকৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ হেপী নিউ ইয়েৰ ইন এডভান্স সকলোৰে মংগল হওক 26 চনটোৱে যেন কঢ়িয়াই আনক সুখ সমৃদ্ধি আৰু সুখৰ বতৰা